নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ যোগেদি লৈ আহিছোঁ অসমীয়া ব্যাকৰণৰ এটা বিষয় পদ। এই ভিডিঅ'টোৰ যোগেদি অতি সহজকৈ পদ কাক বোলে, পদৰ ভাগ কেইটা আৰু কি কি, আৰু ইয়াৰ বিষয়ে অলপ থুলমূলকৈ অতি সহজভাৱে লৈ আহিছোঁ। প্ৰথমতে আছে পদ কাক বোলে। পদ বুলিলে বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দক পদ বোলা হয়। যেনে বাক্য এটি বা অধিক পদৰ সমষ্টি। প্ৰতিটো পদে এই বিশেষে অৰ্থ বহন কৰে। অসমীয়া ভাষাত পদক মুঠতে 5টা ভাগত ভাগ কৰা হৈছে। বিশেষ্য, সর্বনাম, বিশেষণ, ক্রিয়া আৰু অব্যয়। বিশেষ্য পদ কাক বোলে? বিশেষ্য পদ অতি সহজকৈ দিয়া হৈছে ইয়াত। যি পদে কোনো ব্যক্তি, বস্তু, ঠাই, গুণ আদিৰ নাম বুজায় তাক বিশেষ্য পদ বোলে। অৰ্থাৎ নাম মাত্ৰই বিশেষ্য পদৰ উদাহৰণ। মানে কিবা এটা বস্তুৰ নাম বুজোৱাকে বিশেষ্য পদ বুলি আমি ক'ব পাৰোঁ। ইয়াৰ উদাহৰণ দিয়া আছে, যেনে হীৰা মূল্যৱান ধাতু, দ্বীপেন এজন ল'ৰা, মাদ্ৰাজ ডাঙৰ চহৰ। এই ইয়াতে দ্বীপেন, হীৰা আৰু মাদ্ৰাজ এই তিনিটা কিবা এটা বস্তুৰ নাম নহ'লে মানুহৰ নাম। সেই সেনেকুৱা টাইপৰ বস্তুবিলাকে বিশেষ্য পদ বুলি আমি জানো। তাৰপিছত আছিল 2 নম্বৰটো সৰ্বনাম পদ। সৰ্বনাম পদক ইংৰাজীত প্ৰনাউন বুলিও কয়। ইয়াৰ এনচাৰটো হ'ল বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদকে সৰ্বনাম পদ বোলে। উদাহৰণবিলাক হ'ল দিবা এজন ভাল ছাত্ৰ, তেওঁ 8ম শ্ৰেণীত পঢ়ে। ইয়াতে দিবা আছিল বিশেষ্য পদ আৰু ইয়াৰ দিবাৰ সলনি হৈ গ'ল কি, এই দিবাটো হৈ গ'ল তেওঁ। এই তেওঁটো হৈ গ'ল এতিয়া সৰ্বনাম পদ। ইয়াতে কিছুমান বিশেষ্য পদৰ উদাহৰণ দিয়া আছে, যেনে তাই, আমি, সি, তেওঁ, সিহঁত, তেওঁলোক, আমালোক, আপোনালোক, তেখেত, তেখেতসকল ইত্যাদি। এই গোটেইখিনিয়ে আমি বিশেষ্য পদ বুলি জানো। তাৰপিছত 3 নম্বৰটো হ'ল বিশেষণ পদ, আৰু ইয়াত ইংৰাজীত এডজেক্টিভ বুলিও কয়। যি পদে কোনো বিশেষ্য বা সৰ্বনাম পদৰ গুণ, দোষ, অৱস্থা, সংখ্যা, পৰিমাণ আদি বুজায় তাকে বিশেষণ বোলা হয়। ইয়াতে উদাহৰণ দিয়া আছে, কনক এজন ভাল ল'ৰা, গীতা এজনী দুষ্ট ছোৱালী, ডালিমটো পকা, তাত 4খন কিতাপ আছে, মোক 2 লিটাৰ মিঠাতেল দিয়া। ওপৰৰ বাক্যবোৰত ব্যৱহাৰ হোৱা ভাল, দুষ্ট, পকা, 4খন, 2 লিটাৰ আদি শব্দবোৰে ক্ৰমে গুণ, দোষ, অৱস্থা, সংখ্যা, পৰিমাণ আদিক বুজাইছে। এইভাবে বিশেষণ পদ। 4 নম্বৰটো হ'ল ক্ৰিয়া। ক্ৰিয়া ইংৰাজীত আমি ক'ব পাৰি ভাৰ্ব। যি পদে কোনো কাম কৰা বা নকৰা অৰ্থ বুজায় তাকে ক্ৰিয়া
পদ বোলে। ইয়াৰ এক্সাম্পল দিয়া আছে, আমি আম খাওঁ, তোমালোক আহিলা, তাই এখন চিঠি লিখিছে, সিহঁতে কামটো নকৰিলে। ওপৰৰ বাক্যবোৰত খাওঁ, আহিল, লিখিছে, নকৰিলে আদি পদে কোনো কাম কৰা, হোৱা বা নোহোৱা বুজাইছে। এই পদবোৰেই হ'ল ক্ৰিয়াপদ। আৰু 5 নম্বৰত আছে অব্যয় পদ। অব্যয় পদ বাক্যত ব্যৱহাৰ হওঁতে যি পদৰ লগত কোনো বিভক্তি যোগ নহয় তাকে অব্যয় পদ বোলে। উদাহৰণ যেনে ৰাজেন অথবা তেওঁৰ ভাইটিয়ে খিৰিকীটো ভাঙিলে। 2 নম্বৰটো হ'ল ৰাম আৰু যদু দুয়ো বন্ধু। তেওঁ বা তেওঁৰ বন্ধুৱে ভাল খেলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো চাই ভাল লাগিছে মোক কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' বনাই দিম। আৰু লগতে ছাবস্ক্ৰাইব কৰি ৰাখিব, আগন্তুক কালত এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই যাব।